Welcome to Educare Northeast. So আজি আমি MCQs Indian Constitution ভাৰতীয় সংবিধানৰ ওপৰত যিবোৰ খুব গুৰুত্বপূৰ্ণ MCQ হেইসমূহ আলোচনা কৰিব লৈছো তো যিকোনো পৰীক্ষাত সংবিধানৰ পৰা অহা কোৱেশ্চন সমূহৰ যেটো ওয়েটেজ মানে নাম্বাৰ অফ কোৱেশ্চনস সৰ্বাধিক হোৱা দেখা যায় গতিকে সংবিধানৰ পাৰ্টটো কোনেও যাতে স্কিপ নকৰে ইয়াৰ প্ৰশ্নবোৰ খুব সহজ অকমান প্ৰেক্টিস কৰিলে ইয়াত মাৰ্ক বা স্কোৰ অহাটো খুব সহজ হৈ পৰে আমি পুনে পুনে আহিছো প্ৰথম প্ৰশ্নলৈ ইয়াত কোৱা হৈছে যে untouchability is abolished and its practice in any form is forbidden right তো untouchability abolish কৰা হৈছে আৰু ইয়াত কোনো ধৰণৰ যদি প্ৰেক্টিস চলে হেতু আইনসংগত নহয় is the essence of which of the following articles of the Indian Constitution ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলত এই untouchability wordটো লিখি থোৱা আছে তো এই প্ৰশ্নটোৰ উত্তৰ কৰাৰ আগতে আমি সংবিধানখন এবাৰ চাই লম ৰাইট লেটস সি this is the Constitution of India এটো ভাৰতৰ সংবিধানৰ অৰিজিনাল সংবিধানখন হয় এটো আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব মই লিংকটো ডেসক্ৰিপচন বক্সত দি থম তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব তো ইয়াতে লক্ষ্য কৰিব যে যিসমূহ পাৰ্ট আমাৰ সংবিধানৰ প্ৰথম প্ৰিএম্বল এই প্ৰিএম্বলটো একো পাৰ্টত নাহে এটো এটা সেপাৰেট বিষয় সংবিধানৰ পাৰ্ট নং 1 ইয়াত কি আছে the union and its territory আৰ্টিকল কেইটা আছে আৰ্টিকল 5টা ইয়াত 4টা দেখিছো 5টা এই কাৰণে Z2A বুলি এটা নতুনকৈ এড কৰা হৈছিল সিকিম ইউনিয়নক লৈ পেলাই ওকে একেদৰে পাৰ্ট 2 অফ দা ইণ্ডিয়ান কনস্টিটিউশনত কি আহে সিটিজেনশিপৰ কথা আহে আৰু আৰ্টিকল কিমানৰ পৰা আহে আৰ্টিকল 5 টু আৰ্টিকল 11 ৰাইট একেদৰে পাৰ্ট 3 কি আছে ফান্ডামেন্টালস ৰাইট ফান্ডামেন্টাল ৰাইটস মানে মৌলিক অধিকাৰ সমূহ পাৰ্ট 3 আছে আৰু আৰ্টিকল কিমানৰ পৰা আছে 12ৰ পৰা কিমানলৈকে আছে 12ৰ পৰা 35 সো 12ৰ পৰা 35 আৰ্টিকলত আছে fundamental rights part 4 ত কি আছে directive principles of state policy যাক short form of DPSP বুলি কোৱা হয় সো যিখিনি একেবাৰে নতুন লাৰ্নাৰ হয় তেওঁলোকৰ কাৰণে মই কথাখিনি কৈছো যিসকলে প্ৰেক্টিস কৰি থৈছে অলৰেডি কম্পিটিটিভ পৰীক্ষাসমূহ দিছে যিসমূহ APSC UPSC বা সিভিল সাৰ্ভিস এক্সাম দিয়ে তেওঁলোকে বহুত ভালদৰে জানে এইবিলাক কথা কিন্তু যিখিনি নতুন প্ৰথম পৰীক্ষা দিব তেওঁলোকৰ কাৰণে খুব ভাল আৰু তেওঁলোকৰ খুব এটা সহায়কাৰী হ'ব বুলি মই এই ভিডিওটো যোগত কৰিছো সো পাৰ্ট 4 ত আহিছো পাৰ্ট 4 ত কি কৈছে DPSP ৰ পৰা কথা কোৱা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ইয়াৰ আৰ্টিকল কিমানৰ পৰা কিমানলৈকে আছে 36 ৰ পৰা 51 লৈকে আছে DPSP okay একেদৰে পাৰ্ট 4A ফান্ডামেন্টাল ডিউটিজ বুলি আমাৰ যিবিলাক মৌলিক কৰ্তব্য হেইসমূহ পাৰ্ট 4A ত ইনক্লুড কৰা হৈছে সংবিধানৰ আৰু তাৰ আৰ্টিকল সংখ্যা হৈছে 51A again পাৰ্ট 5 ত কি কোৱা হৈছে দা ইউনিয়ন পাৰ্ট 5 দা ইউনিয়ন তাৰ মানে আমাৰ দেশৰ কথা কোৱা হৈছে ইউনিয়ন মানে দেশ ইণ্ডিয়াৰ কথা কোৱা হৈছে ইয়াত চেপ্টাৰ 1 ত এক্সিকিউটিভৰ বিষয় আছে আমি পিছলৈ বিস্তৃত আলোচনা কৰিম প্ৰথম মই এমসিকিউ বোৰ কৰাৰ আগতে এই কাৰণে পাৰ্টসমূহ দেখুৱাইছো সংবিধানখন দেখুৱাইছো সূচীপত্ৰ বুলি কয় যোনটো কিতাপৰ সূচীপত্ৰ থাকে এটো সূচীপত্ৰৰ পাৰ্ট হয় আৰু এইখিনি ভালদৰে জানিলেহে পিছৰ প্ৰশ্নবোৰ কৰোতে বুজতে সহজ হ'ব এই কাৰণে মই এইখিনি প্ৰশ্ন দেখুৱাই লৈছো সো পাৰ্ট 5 ত কি আহিব আৰ্টিকল কিমানৰ পৰা আহিব 52 ৰ পৰা ইয়াত অলপ দীঘলীয়াকৈ আছে 52 ৰ পৰা 78 লৈকে পাৰ্ট 4 ৰ চেপ্টাৰ 1
আকৌ পাৰ্ট 4 ৰ চেপ্টাৰটো আছে 79 ৰ পুৰা 122 লৈকে একেদৰে পাৰ্ট 3 পাৰ্ট 4 এইদৰে পাব গতিকে আমি পাৰ্ট 4 5 কিমানলৈকে পাই যাম 151 আৰ্টিকল 151 লৈকে পাৰ্ট 5 আছে ইমান দীঘল পাৰ্ট হয়তো এতিয়া পাৰ্ট 6 ত আছে ষ্টেট যিদৰে আমি পাৰ্ট 5 ত ইউনিয়ন বা কান্ট্ৰিৰ বিষয়ে পাইছিলো একেদৰে পাৰ্ট 6 ত ষ্টেট সমূহৰ বিষয়ে উল্লেখ আছে আৰু ইয়াৰো চেপ্টাৰ ওয়াইজ দেখিব 152 ৰ পৰা আৰম্ভ কৰি কিমানলৈকে আছে আপোনালোকে স্ক্ৰল কৰি এইদৰে কিতাপখন ডাউনলোড কৰি পেলাই এবাৰ চাই ল'ব তেতিয়া অকমান মনত স্থায়ী এটা ভাব আহিব যেটা ইমাজিনেশনটো ক্লিয়াৰ হ'ব 237 লৈকে আছে পাৰ্ট 6 ত একেদৰে পাৰ্ট 7 ত ষ্টেট ইন পাৰ্ট বি ফাৰ্স্ট শিডিউল এইখিনি আছে তো ওমিটেড বুলি কোৱা হৈছে একেদৰে পাৰ্ট 7 ত পাৰ্ট 8 ত ইদা ইউনিয়ন টেৰিটৰি সম্পৰ্কে আছে যিবিলাক আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল সেই সমূহৰ বিষয়ে পাৰ্ট 8 ত উল্লেখ আছে আৰু আৰ্টিকল সংখ্যা কিমান 239 ৰ পৰা 242 ৰাইট একেদৰে পাৰ্ট 9 ত পঞ্চায়ত সম্পৰ্কে পোৱা যাব আৰু পঞ্চায়তৰ আৰ্টিকল সংখ্যা 243 ৰ পৰা আৰম্ভ কৰি 243 ও লৈকে আছে তাৰ মানে ইয়াত সংখ্যাৰ পৰিৱৰ্তন হোৱা নাই এলফাবেটিকলি পঞ্চায়তৰ পাৰ্টটোত দি থোৱা আছে পাৰ্ট 9A আছে মিউনিসিপালিটিজ আৰ্টিকল 243 পিৰ পৰা 243 ZG একেদৰে পাৰ্ট 9B আছে কোঅপাৰেটিভ সোসাইটিজ পাৰ্ট 10 ত আছে শিডিউলড এন্ড ট্ৰাইবেল এৰিয়াস রাইট যিবিলাক শিডিউল এন্ড ট্ৰাইবেল এৰিয়াস আছে সেই সম্পৰ্কে আৰ্টিকল হ'ব 244 এন্ড 244A একেদৰে পাৰ্ট 11 ৰ কি আছে ৰিলেশন বিটুইন দা ইউনিয়ন এন্ড দা ষ্টেট তাৰ মানে কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্কত যিখিনি কথা এইখিনি পাৰ্ট 11 ৰ আছে আৰু আৰ্টিকল সংখ্যা হৈছে 245 ৰ পৰা আমাৰ 263 লৈকে ৰাইট এতিয়া পাৰ্ট 12 ত কি সম্পৰ্কে কোৱা হৈছে ফাইনান্স প্ৰপাৰ্টি কন্ট্ৰাক্ট এন্ড সুইট এইখিনি পাৰ্ট 12 আৰু আৰ্টিকল সংখ্যা এইখিনি খুব ইম্পৰ্টেন্ট নহয় পৰীক্ষাৰ কাৰণে সৰুহুৰা পৰীক্ষাৰ কাৰণে তথাপি জানি থোৱা ভাল যেটো সংবিধানৰ কথা আৰ্টিকল সংখ্যা 264 ৰ পৰা আৰম্ভ কৰি আপ টু 300A লৈকে পাৰ্ট 12 ৰ উল্লেখ আছে একেদৰে পাৰ্ট 13 ত ট্ৰেড কমাৰ্স এন্ড ইন্টাৰকোৰ্স উইদিন দা টেৰিটৰি অফ ইন্ডিয়া এই সম্পৰ্কত আছে এইদৰে আমি পাৰ্ট সমূহ পামিতো বহুত দীঘলীয়া আছে গোটেইখিনি আপোনালোকে নিজে এবাৰ চাই ললে হ'ল আমি আহিছো প্ৰশ্ন সমূহৰ মাজলৈ সো ইয়াত যেটো আনটাচেবিলিটি ওয়ার্ড সম্পৰ্কে কোৱা হৈছে আমাৰ প্ৰশ্নটোত কি কৈছিল যে আনটাচেবিলিটি সো আনটাচেবিলিটি আৰ্টিকল কিমানত আছে বুলি কৈছে আমি সংবিধানত এবাৰ চাইছিলো যে আনটাচেবিলিটি এটো আৰ্টিকল 17 ত আছে এবলিশন অফ আনটাচেবিলিটি গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন ডি ত আছে আৰ্টিকল 17 ওকে সৰি प्रश्न 2 आर्टिकल 18 of the Indian Constitution 8 होबो लागिছিল gives provision of abolition of title और एटो ठीके আছে एटो 1 to 18 ए होबो आर्टिकल 18 of the Indian Constitution gives provision of abolition of titles which of the following are the provisions under abolition of title तो provision homo ki koise ami janu abolition of title article 18 ot ase so yat koise no title not being a military or academic distinction shall be conferred by the state etu huddho hoy
no citizen of India shall accept any title from any foreign state. এইটোও শুদ্ধ হয়, foreign state কোনো টাইটেল ল'ব নোৱাৰে. No person who is not a citizen of India shall, while he hold any office of profit or trust under the state, accept without the consent of the president any title from foreign state. গতিকে ইয়াৰ গোটেইকেইটা শুদ্ধ উত্তৰ হয়. অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব. Again, question 3 কৈছে which of the following articles of the Indian Constitution provide protection of certain rights regarding freedom of speech to the citizen. So freedom of speech যোনটো সেইটো right fundamental rights তে আহে আৰু সেইখিনি আহে right equality before law, right? So here right to freedom, a right to freedom ot ki ahe speech, protection of certain rights regarding freedom of speech etc. So jitu amar kotha koar অধিকাৰ বা বাক স্বাধীনতা বুলি কোৱা হৈছে এটো আৰ্টিকল 19 ত আছে. গতিকে আমি ইয়াত প্ৰশ্নত আৰ্টিকল 19 কোড আছে, অপশ্যন সি আছে. গতিকে অপশ্যন সি টো উত্তৰ হ'ব. Again, question 4 ত কৈছে fundamental rights under article 19 of Indian Constitution are conferred on all citizen. এটো শুদ্ধ উত্তৰ হয়. all person living with Indian territory শুদ্ধ নহয়, কাৰণ কিছুমান ফৰেন থাকিব, সিহঁতে একে ধৰণৰ সুবিধা, সিহঁতে ফান্ডামেন্টাল ৰাইটছৰ সুবিধাই নাপায় যদি ফৰেন কান্ট্ৰিৰ পৰা আহি ইণ্ডিয়াত থাকে তেনেকুৱা মানুহে. সো ফৰেনাৰ অলসো ফৰেনাৰ সকলে নাপায় এইটো ফান্ডামেন্টাল ৰাইটছৰ ব্যৱস্থাখিনি. গতিকে অপশ্যন এ টো শুদ্ধ হ'ব. Question number 5 অকনমান দীঘলীয়া. কোৱা হৈছে which one of the following statement regarding nature of rights that are guaranteed by article 19 of constitution is are found to be correct. So article 1 ot কৈছে article 19 of Indian Constitution is conferred to what are known as civil right as distinguished from political rights such as the right to vote or to hold any political office or the privilege of the chamber of the legislation. 2. Article 19 of the Indian Constitution refers to what are known as natural or common law rights as distinguished from right which are created by a state and must be exercised subject to condition imposed by it. যদি এইখিনি অকমান টান পাইছে মই ইয়াৰ অসমীয়া ভাৰ্সনটো ইয়াৰ হেখত দি দিম. Article 19 of the Indian Constitution does not include right to life. গতিকে ইয়াত আমাক তিনিটা কন্ডিশনস দিয়া আছে. তিনিটা কন্ডিশনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াত গুটেইকিটাই শুদ্ধ হ'ব. আপোনালোকে অকমান ভালদৰে লক্ষ্য কৰিলে গম পাব এইখিনি কথা. সো এইখিনি হৈছে অসমীয়া ভাৰ্জন. এটো প্ৰথম কোৱেশ্চনটোৰ অসমীয়াৰ যেটো অনুবাদ সেই অসমীয়াৰ অনুবাদ এইখিনি. একেদৰে আমি অকমান দীঘলীয়া প্ৰশ্ন এটা যেটো 5 নম্বৰ প্ৰশ্ন আছিল আমাৰ, এই প্ৰশ্নটো অকমান দীঘলীয়া আছিল. ইয়াত অসমীয়া ভাৰ্জনটো অকমান চাই ললে সুবিধা হ'ব বুলি ভাবিছো. ভাৰতীয় সংবিধানৰ 19 নং অনুচ্ছেদৰ দ্বাৰা নিশ্চয়তা প্ৰদান কৰা অধিকাৰৰ প্ৰকৃতি সম্পৰ্কে নিম্নলিখিত বিবৃতিবোৰৰ কোনটো সঠিক বুলি কোৱা গৈছে? এতিয়া কমেন্ট কৰি জনালে হল যে ভিডিও অসমীয়াত লাগিব নে ইংলিছত লাগিব. যদি অসমীয়া ইংলিছত লাগে মই যদি সমান সমান ৰেসপন্স পাও দুইটা ভাষাতে বাইলিঙ্গুৱেল ভাষাত ভিডিওসমূহ বুজাই দিম, দিয়াৰ ব্যৱস্থা কৰিম. নহলে ইংলিছত আমি কন্টিনিউ কৰিম. কমেন্টত জনাব কোনটো ল্যাঙ্গুৱেজত কমফৰ্ট ফিল কৰে. যদি নতুন আহিছে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লব. এটো আপোনালোকৰ নিজৰ দায়িত্ব আৰু আমাৰ সৈতে শেয়াৰ কৰাৰ সুবিধা দিব. গ্ৰুপত মেম্বাৰ হৈ গ্ৰুপৰ সুবিধাসমূহ গ্ৰহণ কৰক.
গতিকে এইদৰে আমি আজি যি 5টা কুৱেশ্যন আলোচনা কৰিলোঁ এইখিনিতে শেষ কৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি 100 কুৱেশ্যনছ কন্টিনিউ কৰিম ভিডিঅ'টি চাই থকাৰ বাবে ধন্যবাদ